হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল মাৰ্ঘেৰিটাৰ দিহিংপৰীয়া নামঘৰৰ চৌহদ। জয় বিজয় মূৰ্তি আৰু সিংহদুৱাৰ প্ৰাণ প্ৰতিষ্ঠা। মাৰ্ঘেৰিটাৰ নগৰৰ 104 বছৰীয়া এটি অতি পুৰণি নামঘৰ দিহিংপৰীয়া নামঘৰত আজি জয় বিজয় আৰু সিংহদুৱাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে দিনজোৰা ধৰ্মীয় ৰীতি নীতিয়ে তথা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে নামঘৰৰ চৌহদ। কাৰ্যসূচী অনুসৰি পুৱা ভাগৱত ভ্ৰমণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। আবেলি নামঘৰত নাম প্ৰসংগ দিহানাম আদি পৰিৱেশন কৰা হয়। উল্লেখ্য যে ললিতা ভূঞা পৰিয়ালৰ তৰফৰ পৰা নামঘৰলৈ জয় বিজয় মূৰ্তি দান দিয়াৰ লগতে বিনোদ দাসৰ পৰিয়ালে নামঘৰলৈ সিংহদুৱাৰ দান কৰিছে। উক্ত অনুষ্ঠানত দিহিংপৰীয়া নামঘৰৰ সমূহ বাপ বৈষ্ণৱ তথা আই মাতৃসকলৰ উপৰিও বিভিন্ন নামঘৰৰ বহু সংখ্যক ভকত বৈষ্ণৱ উপস্থিত থাকে। তুমি ভগৎফল পুৰুষা নিশ্চয় নাহি কিছু চল ভকত ভকৎফল তুমি অৱতাৰী মাৰ্ঘেৰিটা দিহিংপৰীয়া নামঘৰত আমাৰ পৰিয়ালৰ তৰফৰ পৰা তথা সমূহ দিহিংপৰীয়াবাসীৰ ৰাইজৰ সহায় সহযোগত আমি আমাৰ মাৰ্ঘেৰিটা দিহিংপৰীয়া নামঘৰত আমাৰ জয় বিজয় আৰু সিংহদুৱাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছোঁ। সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজৰ আমাক সহায় সহযোগিতাৰ হাত আগবঢ়াইছে। লগতে আমাক দিহিংপৰীয়া ৰাইজে সহায় সহযোগিতা হাত বঢ়াই আজি এমাহ দিনৰ পৰা তেখেতসকল আমাৰ লগত থাকি আমাক বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাবে মই মাৰ্ঘেৰিটাবাসী ৰাইজৰ লগতে সমূহ দিহিংপৰীয়াবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিসকল যুৱচাম আছে, যুৱচামেও নিজৰ কৰ্ম ব্যৱসায় এৰি আজি এমাহ সময় তেখেতসকলে আমাৰ লগত থাকি এই আজি যি আমাৰ ধৰ্মীয় আজি যিটো আমাৰ ধৰ্মীয় যিটো উৎসৱ আমি আমাৰ ঘৰৰ ফালৰ পৰা যিটো আমি নামঘৰলৈ আগবঢ়াইছোঁ, আমাক সকলো ফালৰ পৰা তেখেতসকলে সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাবে আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমি অনুষ্ঠানটো এইটো ধৰ্ম অনুষ্ঠান আজি যিটো কৰিলোঁ আয়োজন কৰিলোঁ জয় বিজয় আৰু সিংহ দুৱাৰ এখন মুকলি কৰিবৰ কাৰণে বহু দিনৰ পৰা মই এটা কাল্পনিকভাৱে চিন্তা কৰি আছিলোঁ যে এটা মই নামঘৰ দিম বুলি। যে কি নহওক ভগৱানে এইটো মোক মিলালে। আজি 2025 চনত 6 চনৰ পৰা মই এনেকুৱা নামঘৰলৈ কিছুমান দান বঢ়াই থাকোঁ। তাৰ বাবে মোৰ আজি ফুল্ল এটা মন আছে। ভাল পাইছোঁ মই আজি এইখিনি কামখিনি কৰিব পাৰে। কিন্তু মোৰ এই উদ্দেশ্য নহয় যে মই এইটো এটা বেলেগ কৰাৰ উদ্দেশ্য নাই। খালি মোৰ নৱপ্ৰজন্মবিলাক, মই এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ, এতিয়া ৰিটায়াৰ। এই নৱপ্ৰজন্মবিলাক ধাৰ্মিক আধ্যাত্মিকতা যাতে তেওঁলোকেও আগবাঢ়ে, আধ্যাত্মিকতা যে জ্ঞানটো তেওঁলোকে পাওক। খালি শাৰীৰিক মানসিক বৌদ্ধিক দিশে আগবাঢ়িলে নহ'ব, তাত আধ্যাত্মিকতা লাগিব। সেইকাৰণে আধ্যাত্মিকতা তেওঁলোকে এই আদৰ্শটো মোক ফ'ল' কৰে, সেই উদ্দেশ্যে মই আজি এই কামটো কৰি মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।